সম্মানীয় দৰ্শক, আজি মই মহিলাসকলৰ নেফাছৰ মাসআলা মাসাইলৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। এই বিষয়ে অনেক মহিলাই নাজানে। হে বেছি শেয়াৰ কৰি সকলোকে জনাৰ সুযোগ কৰি দিয়ক। সম্মানীয় দৰ্শক, সন্তান জন্ম হোৱাৰ পিছত মহিলাসকলৰ জুৰায়ুৰ পৰা যি তেজ ওলায় তাক নেফাছ বুলি কোৱা হয়। নেফাছৰ সময়সীমা অধিক 40 দিনলৈকে হ'ব পাৰে আৰু ইয়াৰ কমৰ কোনো সময়সীমা নাই। 2-3 দিনো হ'ব পাৰে, 2-4 ঘণ্টাও হ'ব পাৰে, 2-4 মিনিটো হ'ব পাৰে আৰু একেবাৰে নহ'বও পাৰে। নেফাছৰ সময়ত নামাজ পঢ়া, ৰোজা ৰখা, তৱাফ কৰা, মছজিদত প্ৰৱেশ কৰা, কুৰাণ তেলাৱত কৰা নিষেধ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিষেধ কৰিছে। হাইজ আৰু নিফাছৰ সময়ত নিজ স্বামীৰ লগত সম্পৰ্ক কৰাও হাৰাম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, যিয়ে হাইজৰ আৰু নিফাছৰ অৱস্থাত নিজ স্ত্ৰীৰ লগত সম্পৰ্ক কৰিব তেওঁৰ ওপৰত আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ লানত হয়। আল্লাহৰ ৰাসূল তাইক কেতিয়াও শাফায়াত নকৰে। আৰু এটা কথা মনত ৰাখিবা, হাইজ আৰু নিফাছৰ অৱস্থাত নামাজ একেবাৰে মাফ হৈ যায়, পিছত কাজা কৰিব নালাগে। কিন্তু ৰোজা একেবাৰে মাফ নহয়, পিছত কাজা আদায় কৰিব লাগে। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি যিয়ে নাজানে তেওঁলোকক জনাৰ সুযোগ কৰি দিয়ক। আল্লাহ তাবাৰক তাআলা আমালোকক সঠিক পথত চলাৰ তৌফিক দিয়ক। আমিন।